নমস্কাৰ স্বাগতম জনাইছো মই চক্ৰপাণী পৰাশৰ আৰু মোৰ বিশেষ অনুষ্ঠান এই এঘণ্টীয়া অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো বিহুতি পালেহিয়ে গম পাইছে সকলোৱে আৰু সকলোতে কেৱল এতিয়া ঢোলৰ গুমগুমনি আৰু নাচনীৰ গাত তৰণিয়েই নাই কিন্তু আজি আমি একত্ৰিত কৰিছো কেইবাগৰাকীও বিহু সম্ৰাজ্ঞীক একেলগে এক সুন্দৰ পৰিৱেশ ইয়াত ঢুলীয়া আছে নাচনী আছে আৰু লগতে কণকণ একাংশ ন শিকাৰু আছে গতিকে মই আৰম্ভণি কৰিব বিচাৰিছো মোৰ আপোনালোকৰ সকলোৰে চিনাকি ডক্টৰ ৰূপা ডেকা পাটিৰ স্বাগতম জনাইছো বাইদেউ আৰু আপুনি প্ৰথম বিহু সম্ৰাজ্ঞী আৰু মই সকলোকে এবাৰ চিনাকি কৰি দিব বিচাৰিছো পুৰবী গগৈ দাস স্বাগতম জনাইছো বাইদেউ 1992 চনৰ বিহু সম্ৰাজ্ঞী আপুনি ড্ৰিমলি গগৈ বিহু সম্ৰাজ্ঞী 2002 তাৰ পিছত মই আহিছো কৰবী গগৈ সেতিয়া বাইদেউ স্বাগতম জনাইছো বিহু সম্ৰাজ্ঞী 1995 চনত আপুনি আছিল 96 গীতুমণি দাস বিহু সম্ৰাজ্ঞী 1990 চনত বাইদেউ বহুত স্বাগতম জনাইছো আৰু ভাল লাগিছে সকলোকে আমি একত্ৰিত কৰিব পাৰিছো গায়ত্ৰী কুমাৰ বাইদেউ স্বাগতম জনাইছো বিহু সম্ৰাজ্ঞী 2004 মই ঠিকে কৈছো ভুললে কৈ যাব মোক ইয়াৰ পিছতে স্বাগতম জনাইছো পাহাৰী আছে বাইদেউৰ ওচৰলৈ যাম পাহাৰী 2009 চনৰ বিহু সম্ৰাজ্ঞী ঋতুপৰ্ণা আছে ঋতুপৰ্ণা কোনফালে আছে ঋতুপৰ্ণা এয়া স্বাগতম জনাইছো ঋতুপৰ্ণা 2015 চনৰ বিহু সম্ৰাজ্ঞী মৃদুস্মিতা অহা নাই আমি আমন্ত্ৰণ কৰিছিলো প্ৰতীক্ষা আছে স্বাগতম জনাইছো আৰু 2011 চনৰ নহয় জানো বসন্ত ৰাণী আমাৰ আটাইতকৈ ভাল লাগিছে এইটোৱে যে বিহু সম্ৰাজ্ঞী বিহুৰ ৰাণী বসন্ত ৰাণী আৰু বিহুৰ লগত জড়িত মানে বিহু কুঁৱৰী সকলো আজি একত্ৰিত কৰিব পাৰিছো মই আহিছো এইফালে মই আপোনাৰ পৰাও জানিব বিচাৰিছো আপোনাৰ পৰিচয়টো নিজে দিলে ভাল লাগিব মোৰ নাম সুস্মিতা কালিন্দী মই বোকাখাটৰ বিহুৱতী আপুনি নমস্কাৰ মই মধুস্মিতা দিহিঙীয়া মই ৰং বসন্ত ৰাণী নিশ্চয় আৰু এগৰাকী আছে তেখেতৰ ওচৰলৈ মই নিজে যাব বিচাৰিছো এই কাৰণেই যে বাইদেউ আপোনাৰ পৰিচয়টো নিজৰ মুখৰ পৰা বেছি ভাল লাগিব শুনি মোৰ নাম গায়ত্ৰী ডেকা মই 1977 চনৰ বিহুকৰি গুৱাহাটী বিহুতলী মালিগাঁও বিহুতলী উলুবাৰী বিহুতলী আৰু লাচিত নগৰ বিহুতলীৰ মই তেতিয়াৰ বিহুকৰি দেই যথেষ্ট গৌৰৱে কৈছে আৰু বাইদেউৰ কাৰণে এটা হাত চাপৰি নিশ্চিতভাৱে আৰু এয়াই হৈছে আজি মোৰ অনুষ্ঠানৰ আৰম্ভণি মই এইখিনিতে কৈছোঁ যে সকলোকে একত্ৰিত কৰিব পৰাটো এটা ডাঙৰ কথা আৰু এইসকল বিহুৰাণী বিহুকৰিক আমি একত্ৰিত কৰিছোঁ এখন বিশেষ স্থানত মালিগাঁৱৰ এখন বিশেষ স্থানত য'ত পাহাৰীয়ে বিশেষভাৱে জড়িত হৈ আছে পাহাৰী স্বাগতম জনাইছোঁ আৰু থিয় হৈ ক'লে ভাল লাগিব এটা বিশেষ কৰ্মশালা আছিল সন্মুখত ন শিকাৰু তেওঁলোক আছে আৰু সকলোকে একত্ৰিত কৰিছা এটা ভাল পদক্ষেপ সঁচাকৈ ভাল লাগিছে কাৰণ বিহুৰ লগত জড়িত হৈ আছোঁ বিহু নাচি আছোঁ আৰু ইয়াতে সকলো বহুত আচলতে আমাতকৈ বয়োজ্যেষ্ঠ তেওঁলোকৰ পৰা শিকিছোঁ আৰু তেওঁলোকৰ লগত এবাৰ বহাটো এবাৰ কথা পতাটো আমাৰ কাৰণে এইটো কাৰণে সুবিধা এটা যে নতুনকৈ আকৌ কিবা এটা শিকিব পাৰিম আমি যে শিকাই আছোঁ কৰ্মশালা যে আজি দি আছোঁ কিবা এটা আকৌ নতুনকৈ শিকি পেলাই আকৌ কাইলৈ যেন মই সংযোজন ঘটাব পাৰোঁ সেইবাবে আজি সকলোৰে লগত আকৌ কথা পাতিছোঁ আজি লগ হ'ম বিহু নাচিম গীত গাম নিশ্চয় আমি আৰম্ভ কৰিম কিন্তু তাৰ আগতে মই ডক্টৰ ৰূপা ডেকা পাটিৰ ওচৰলৈ আহিব বিচাৰিছোঁ প্ৰথমগৰাকী বিহু সম্ৰাজ্ঞী যিটো গৌৰৱ যিটো সন্মান সেই সন্মান কঢ়িয়াই কেনে লাগে সেইটোতো একেবাৰে এতিয়াতো ভাবিলে একদম নষ্টালজিয়া কাৰণ গুৱাহাটী বিহু সন্মিলনীয়ে প্ৰথমবাৰৰ বাবে 1985 চনত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা পাতিছিল তাৰ আগত পিছে মই অসম বিহুৱতী বিহু ৰাণী বিহু সুন্দৰী বিহু কুঁৱৰী বিহুৱতী সকলোতে হৈছোঁ আৰু কেৱল সম্ৰাজ্ঞী হ'বলৈ হ'লে বিহুৱতী হ'বই লাগিব মানে কোনোবা এখন স্থানত অসমৰ প্ৰথম বিহুৱতী বা বিহুকৰি হ'ব লাগিব গতিকে তেওঁলোকৰ কমিটি সেইবোৰ ক্ৰাইটেৰিয়া আছিলে তাৰপিছত হিটছ পাতে মানে সম্ৰাজ্ঞী পতাৰ ধৰণটো অনন্য আছিলে একদম ৰাতিপুৱা হিটছ হয় 9টা বজাৰ পৰা সেই হিটছত প্ৰায় 7জনী বা 8জনীহে ৰাখে প্ৰথমগৰাকীক মানে ৰাণী দিয়ে দ্বিতীয়গৰাকীক কুঁৱৰী দিয়ে তাৰপিছতে সন্ধিয়ালৈ সম্ৰাজ্ঞী পাতে গতিকে সেইটো অনুভৱ একেবাৰে অনন্য কাৰণ 1985 চনৰ অনুভৱ তেতিয়াৰ পৰিৱেশটো আৰু আজিৰ পৰিৱেশটোৰ মাজত পাৰ্থক্য কি পাইছে পাৰ্থক্য পিছে দেখিছোঁ নেদেখা নহয় বিহুৰ নামবিলাকৰ ক্ষেত্ৰত পাৰ্থক্য দেখিছোঁ বিহুৰ নাচৰ ভংগীমাৰ ক্ষেত্ৰত পাৰ্থক্য দেখিছোঁ তাৰপিছতে বিহুৰ সাজপাৰৰ ক্ষেত্ৰতো পাৰ্থক্য দেখিছোঁ পাৰ্থক্য বহু দেখিছোঁ 1985 চনত যেতিয়া আপুনি মঞ্চত নাচিছিল সেই সময়ত আপোনাৰ মুখত যোজনা সকলোৱে শুনিছিলে শুনিছিলে সেই মুহূৰ্তৰ যোজনাটো মনত আছে 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 এবাৰ শুনাওক আছে
মই আচলতে মোৰ নাচাৰ হেঁপাহটো খুব থাকি গ'ল দেই মই গুৱাহাটীৰ অসমৰ তাৰমানে সকলো ষ্টেজতে নাচি নাপালোঁ যিকেইখনত নাচিলোঁ সেইকেইখনতে কুঁৱৰী হ'লোঁ বিহুৱতী হ'লোঁ আৰু প্ৰথম বিহুৱতী হোৱাৰ পিছতো নাচিবলৈ নিদিয়ে ঠিক তেনেকৈ সম্ৰাজ্ঞী হোৱাৰ পিছতো নাচিবলৈ নিদিয়ে মোৰ হেঁপাহটো থাকি গ'ল মই এটা প্ৰশ্ন সুধো বেয়া নাপাব কোনো সম্ৰাজ্ঞী হোৱাৰ পিছত নাচনীসকল শকত হৈ যায় নেকি বাৰু হয়নে নহয় কথাটো অনুভৱ কৰিছোঁ আমি বেয়া নাপাব এনে ধেমালি কৰিছোঁ অকণমান দেই হয় হয় শকত হয় 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 নচাটো বন্ধ হৈ যায় শিকাওঁ কৰ্মশালা বা এনেকুৱা সকলোতে গৈ পেলাই বা নাচৰ চৰ্চাটো ৰাখোঁ কিন্তু মানে এতিয়া 85ৰ পৰা এটা দীঘলীয়া পৰিক্ৰমা এতিয়া 2টি সন্তানৰ মাতৃ গতিকে আৰু স্বাভাৱিক আচলতে শকত নহ'লেহে এতিয়া অস্বাভাৱিক কি হ'ল বাইদেউ যোজনাটো শুনিম কিন্তু থিয় হৈ শুনালে ভাল হ'ব ঐ জানো বালে নাচো মই পেপা বালে নাচো মই ঐ জান ঐ কঁকাল ভাঙি নাচিবৰ মই ধন্যবাদ বাইদেউ ধন্যবাদ আজি এটা সৰু সুৰা এখন প্ৰতিযোগিতা ইয়াত হ'ব আচলতে নহয় জানো আজি এখন সৰু সুৰা প্ৰতিযোগিতা হ'ব কিন্তু ইয়াত সকলোৰে মাজত এবাৰ পাল আপোনাৰ এবাৰ পূৰবী বাইদেৱে গাব নেকি ড্ৰিমলি বাইদেৱে গাওক যোজনাটোক গাই লওক প্ৰথমে আজিৰ উপস্থিত সকলো মোৰ মানে মৰম লগা নাচনীসকলে যথেষ্ট মৰম যাচিছোঁ আৰু অভিভাৱকসকললৈ আৰু সকলোলৈকে মই নিউজ 18ৰ জৰিয়তে ৰঙালী বিহুৰ ওলগ জনালোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ মই এতিয়া যোজনা গাম সকলোৱে সংগত কৰিবা তোমালোক নাচিবা তোমালোকে হা পাৰিবা সেই ঢোল পেঁপা বাজিছে লগৰ সমনীয়া পাই এলাহি কঁকাল ভাঙি ঐ বিহুলৈ আহিলোঁ ঐ শুনা পাই ঢোলৰে মাত অসমীয়াৰ বুকুলৈ প্ৰতি বছৰেই বিহুটো আহে বিহুক আমি আদৰি লওঁ আৰু বিহুক বিদায়ো দিওঁ আৰু এই বসন্ত ঋতু আমাৰ গা ৰাইজাই কৰে সকলোৰে মন প্ৰাণ ভৰি উঠে সেয়েহে এফাকি মই যোজনা গাইছোঁ ও দেহি ঐ জীয়াই থাকে মানে বহাগৰ বিহুটি ঐ বৈ থাকে নে ঐ নৈ
যাবি গৈ হে মৰমৰ বিহুতি ঐ সাদৰৰ সফুৰালৈ মৰম ঐ একেলগে গাওঁ হা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু এফালৰ পৰা আমি চাই গৈছোঁ যে ইমান পুৰণি পৰা আহি নতুন পৰ্যন্ত যিটো শাৰী আমি ইয়াত দেখুৱাইছোঁ কোনো কোনে কম নহয় আপোনালোক এতিয়াও সেই সমানে জোচ সমানে উৎসাহ সমানে উদ্দীপনা ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাৰ পাল গীতুমণি দাস বাইদেউ স্বাগতম জনাইছোঁ অকণমান উঠি আহক আৰু আপোনাৰ লগত কম্পিটিশ্যন কৰিব আমাৰ নতুন এগৰাকীয়ে কোনে কৰিব কওক কাক মাতিম কওক কাক মাতিম কওক এগৰাকী আহিলে আহা তুমি আহা স্বাগতম তোমাৰ নামটো কি আছিলে মধুস্মিতা দিহিঙীয়া আহা মধুস্মিতা আৰু গীতুমণি দাস বাইদেউৰ মাজত আজি এইবাৰ কম্পিটিশ্যন হ'ব আৰু এইখিনিতে কওঁ গীতুমণি দাস বাইদেউ হৈছে 1990 চনৰ বিহু সম্ৰাজ্ঞী আৰু আপুনি মই 2014ৰ বসন্ত ৰাণী 2014ৰ বসন্ত ৰাণী কম্পিটিশ্যনখন কেনেকুৱা হয় এবাৰ চাই লওঁ আচলতে এক সুস্থ কম্পিটিশ্যন বা সুস্থ প্ৰতিযোগিতা বুলি আমি ক'বলৈ বিচাৰিছোঁ বাইদেউ আৰম্ভ কৰক পোনপ্ৰথমে মই সমূহ জ্যেষ্ঠসকলক নমস্কাৰ জনাইছোঁ আৰু সেৱা জনাইছোঁ আৰু মোতকৈ যিসকল সৰু আছে তেওঁলোকক মই মোৰ মৰম যাচিছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ যোজনা গাব ওলাইছোঁ গীতুবা হৈছে ৰঙালী ৰঙতে এপাক নে নাচি
ধন্যবাদ সুন্দৰ আচলতে কম্পিটিশ্যন নহ'লে সকলোৱে খুব সুন্দৰভাৱে নাচিছে ৰ'ব নোৱাৰে আপুনিতো গাই ৰ'ব নোৱাৰি নাচিয়ে দিলোঁ গাই নাচো লাগিছে নি একদম ভাল আপোনাৰ সেইকাৰণে কৈছোঁ পোনপ্ৰথমে মই মালিগাঁৱৰ এই অনুষ্ঠানত আজি যিটো এই বিহু সাম্ৰাজ্ঞীখিনিক মাতি পেলাই যিটো মানে সম্বৰ্ধনা জনাইছে মই বহুত নথৈ আনন্দিত হৈছোঁ যিখিনি আমি গুৱাহাটী বিহুতলীয়ে কৰিম বুলি ভাবি আছিলোঁ আজি দেখিছোঁ বহুতখিনি বিহু সাম্ৰাজ্ঞী বিহু কৰি ইয়ালৈ আহিছে মই ইয়াতে যিখিনিয়ে কৰিছে তেওঁলোকলৈ মই বহুত মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে নিউজ 18ৰ জৰিয়তে মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেৱা জনাইছোঁ আশীৰ্বাদ কৰিব আমাৰ অসমখন যাতে সুন্দৰকৈ এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে সকলোৱে আগবাঢ়ি যাব পাৰোঁ মই এফাকি মই যেতিয়া বিহু কৰি আছিলোঁ 1977 চনত তেতিয়া মই এফাকি বিহু গাইছিলোঁ মোৰ এতিয়াও মনত পৰিছে অকণমান মই গাইছোঁ এপে পাতিয়ে কৰিছে তিহি তিহি ল ঐ ঢোলটিয়ে কৰি সে ঐ দা এই লগৰ সমনীয়াই কিৰিলি পাৰি সে ঐ বিহু মাৰিবলৈ যাওঁ এ হাই হাই হে নহজুনুলা ৰাহুৱে গিলিলে ঐ ৰাহুৱে গিলিলে ঐ তোমাকনো ঐ গিলিলে তোমাকনো ঐ গিলিলে কোনে এ হাই হাই হে তুমি যে নাচনি এনুৱা হে খুৱনীয় এনুৱা হে খুৱনীয় তোমাকনো খৰজিলে তোমাকনো খৰজিলে কোনে ধন্যবাদ মই বেলেগৰ গান ধন্যবাদ আচলতে গীত যোজনা শুনাৰ লগে লগে ঢোলৰ শব্দ শুনাৰ লগে লগে কোনেও বহি থাকিবই নোৱাৰে গম পাইছোঁ কথাটো এইবাৰ আহিছোঁ পাহাৰীৰ ওচৰলৈ আৰু পাহাৰীৰে গাব বৌয়ে নচা নাই গাবা নেকি তুমি এটা গাই দিলে আকৌ নাচিব পাৰিব নাচো লাগি আছে দিয়ক কথা নহ'ব আজি গান আজি যোজনা আৰু নাচ মোতকৈ বহুত আচলতে আমাক ইয়াতে বিচাৰক কৰা সকলো বহি আছে তেওঁলোকক দেখি অলপ ভয়ো লাগে গতিকে গাইছোঁ ভুল ভ্ৰান্তি হ'লেও সকলোৱে ক্ষমা কৰি দিব মেঘে গৰজিলে আকাশৰ বুকুতে ঢোলৰ মাতে কপালে ধৰা খাব নোৱাৰো শুব নোৱাৰো
ধন্যবাদ ধন্যবাদ তোমালোকৰ ওচৰলৈ আহিম আৰু কেইটামান যোজনা মনত ৰাখি লোৱা হা আহি আছোঁ মুখস্থ কৰি লোৱা ভালকৈ মই এবাৰ কেইটামান প্ৰশ্ন জানিব বিচাৰিছোঁ বহক আপোনালোক এই সকলোৱে বিহু নাচিবলৈ ওলাই আহিব এতিয়া কোনোবা মঞ্চত নাচিব কোনোবাই বিহুতলিত নাচিব তেওঁলোকে নাচনীসমূহে মনত ৰাখিবলগীয়া প্ৰধান কথাকেইটা কোনকেইটা যিকেইটা সাধাৰণতে মানিব লাগে আচল কথা যেতিয়া তেওঁ প্ৰতিযোগিতাত নামিব মঞ্চত মই ভাবোঁ তেওঁতকৈ ডাঙৰ নাচনী নাই তেওঁ সুন্দৰকৈ নাচিব জানিছে তেওঁৰ নিজৰ যিটো পৰিধান কৰি আহিছে ড্ৰেছযোৰ তেওঁ গোটেইখিনি বস্তুকে আৰু নিজকে ভাবি ল'ব লাগিব যে মোতকৈ শ্ৰেষ্ঠ নাচনী কোনো নাই হয় একদম ফুল কনফিডেন্সত মই ইংৰাজীত ফুল কনফিডেন্স আত্মবিশ্বাসটো লাগিব আত্মবিশ্বাসটো বহুত দৰকাৰ নিশ্চয় আপোনাৰ মতে পিন্ধাৰ ক্ষেত্ৰত আগতেতো আমি একদম গোটেই সাজযোৰেই পিন্ধিছিলোঁ দেই কিন্তু ব্যতিক্ৰম সলনি হৈ হৈ আহি আজিকালি মুগাৰ মেখেলাখনৰ লগত ৰিহা পৰিধান কৰে বাৰু সেইটো এটা সুকীয়া কথা আৰু ভংগীমাৰ ক্ষেত্ৰত বাইদেউ যিখিনি কৈছে আৰু মঞ্চত অহাৰ লগে লগে এইটো নহয় প্ৰথম কথা হ'ল এক মুহূৰ্তত বা সেই 5 মিনিটৰ ভিতৰত আমি বিচাৰকক কেনেকৈ আকৰ্ষণ কৰিম প্ৰথম কথা দ্বিতীয় কথা হ'ল বিচাৰকৰ লগতে দৰ্শকক কেনেকৈ আমি আকৰ্ষণ কৰিম সেইটো এটা বহুত ডাঙৰ কথা সেইকাৰণে আত্মবিশ্বাস আৰু আত্মবিশ্বাসটো কেতিয়া আহিব যেতিয়া আমি আখৰাত আমাৰ সম্পূৰ্ণতাটো ফুটি উঠে আখৰাটো বহুত ডাঙৰ কথা সেই আৰু আজিকালি মই কণমানিহঁতক এটা খুব কণমানিহঁতক নহয় আচলতে বাইদেউ মই অভিভাৱকক অনুৰোধ কৰিব বিচাৰিছোঁ যে ভংগীমাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো আৰু আটাইতকৈ ডাঙৰ কথা আৰু বিহুটোত আমি প্ৰতিটো সময়ত কি কৰোঁ ন বাইদেউ কঁকালটো আটাইতকৈ ডাঙৰ কথা কঁকালটো সেই কঁকালটো নাভাঙি যদি আমি আঁঠুটো ভাঙোঁ দেখিবলৈ বৰ বেয়া হয় সেই সৌন্দৰ্যতাটো ফুটি নুঠে আৰু সেইকাৰণে মই অনুৰোধ কৰিছোঁ অভিভাৱক যাতে সেইখিনি মানে অনুকিয়াই দিয়ে সেইকাৰণে কঁকাল ভাঙি নাচে বুলি কয় নাচনীয়ে আপোনাৰ ওচৰলৈ আহিছোঁ আগতে নাচনীয়ে ভৰি দাঙি নাচিছিল আজিকালি ভৰি নদঙাকৈ মেখেলাৰ পৰা যাতে ভৰি নোলায় এনেকুৱা নিয়ম আছে নেকি নতুন নিয়ম কি নতুন নিয়ম বুলি নহয় সাধাৰণতে পানী গাঁঠিটোৰ তলতে আমি পিন্ধিব লাগে যাতে মঞ্চখনৰ শুৱনি দেখি শুৱনি অশুৱনি বুলি এটা কথা আছে আৰু মানে ভংগীমাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগে মোৰ মতে ভংগীমা আমি বিহু নাচৰ ভংগীমা খুব 5টা বা 6টা আছে খুব সেইটো আৰু গতিকে ভংগীমাসমূহ যাতে বিকৃত নহয় সেইটোৰ ওপৰত লক্ষ্য ৰাখিব লাগে আৰু নাচনী বা বিহুৱতীগৰাকীয়ে নিজৰ কণ্ঠস্বৰ খুব মানে ভাল কৰিব লাগে প্ৰেক্টিছটো খুব ভাল কৰিব লাগে কাৰণ কণ্ঠস্বৰ সকলো একে নহ'ব পাৰে কিন্তু সুৰটো আয়ত্ত কৰিব লাগে যিটো সুৰ যোজনা কেনেকৈ গাব বা জোৰা নাম ফাঁকি কেনেকৈ গাব গগনা কেনেকৈ বজাব সেইটো খুব আয়ত্ত কৰিব লাগে বুলি মই ভাবোঁ আৰু পদচালনতো বহুত গুৰুত্বপূৰ্ণ কথা বহুতৰে পদচালনতো অলপমান ভুল হয় যিটো মকৰা বোলনিতে যোনে ভালকৈ নোৱাৰে তেওঁলোকে কৰিবই নালাগে মুঠতে কাৰণ খুব বিকৃত ৰূপত কেতিয়াবা আমাৰ চকু ধৰা পৰে আমাৰ নিশ্চয় ৰূপা বাইদেউ আগতে নাচনীয়ে মানে বাহুতকৈ ওপৰলৈ বা মূৰতকৈ ওপৰলৈ হাত দাঙিছিলে বা আজিকালি নাদাঙে এনেকুৱা কিবা নিয়ম আছে নেকি মই ভালকৈ নাজানো বিহু নাচেই হ'ল প্ৰকৃতিৰ নাচ বিহুটো হ'ল ফক যিটো আমাৰ লোকৰ নাচ বুলি কওঁ বিহু নাচটোৰ প্ৰত্যেকটো অংগী ভংগী দেহৰ ভাঁজ প্ৰকৃতিৰ লগত এজোপা বৰগছৰ লগত মেঘৰ লগত আমাৰ যি কৃষিজীৱী সমাজৰ যিমানবিলাক জীৱন ধাৰণৰ প্ৰণালীৰ সা সামগ্ৰী সেইবিলাকৰ লগত আচলতে ওতঃপ্ৰোতভাৱে জড়িত আমাৰ এই বিহু নাচটো গতিকে এতিয়া যি আপুনি প্ৰশ্ন সুধিছে যে হাত যে মূৰৰ ওপৰলৈ যাব লাগে নে নালাগে আচলতে বিহুৱতীগৰাকী কি বহুতেই নাজানে দেই বিহুৱতীগৰাকী কি বিহুৱতীগৰাকী হ'ল এগৰাকী প্ৰকৃতি বিহুৱতীগৰাকীক এগৰাকী বৰগছ বুলি ধৰা হয় আৰু গছেই হ'ল প্ৰকৃতি গতিকে যেনেকৈ কুলিয়ে মাতিলে বসন্ত আহিলে গছে কি কৰে ডালপাত লৰে হয়নে সেই লৰাৰ সময়টো কি হয় এটা ৰিডিম এটা লয় থাকে গছজোপা যেতিয়া ফল ধৰে পাত হয় তেতিয়া সদায় তললৈ বুক খাই থাকে ঠিক তেনেকৈ আমি এই বিহুৱতীগৰাকীও মই নাচনী বুলি কোৱাতকৈ বিহুৱতী বুলি কৈ নিজে ভাল পাওঁ বিহুৱতীগৰাকী তাৰমানে হাতখন আচলতে মূৰৰ ওপৰলৈ যাব নালাগে মানে আচলতে গছৰ ওপৰত যাব নালাগে সদায় দুখ খাই যেনেকৈ থাকে বাহুৰ লগত এটা সামঞ্জস্য ৰাখি ভংগীমাবোৰ দিব লাগে আৰু সদায় চাগে চবেই সকলোবিলাক আমাৰ ইয়াত এক্সপাৰ্ট গোটেইবোৰ গতিকে সকলোৱে চাগে নিজৰ কৰ্মশালাত নিজৰ শিক্ষাৰ্থীবিলাকক শিকাইছে যে আমি হাতৰ আঙুলি ফাঁক কৰিব নালাগে হাতৰ আঙুলি কিয় ফাঁক কৰিব নালাগে কাৰণ হাতখন হ'ল একোপাহ কি গছৰ পাত বসন্তৰ পৰশত যেতিয়া সুন্দৰ সুন্দৰ কুঁহিপাতবিলাক ওলায় তেতিয়া জানো পাতটো পাতটো ফাটে জানো কেতিয়াও নাফাটে গতিকে সেই পাতটোৰহে আমাৰ হাতখন হ'ব লাগিব গতিকে হাত ওপৰলৈ যাবলৈ নালাগে বুলি আমাৰ যিসকল গুৰুৰ পৰা আমি শিকিছিলোঁ সেইসকলে শিকাইছে মোৰ প্ৰথম গুৰু মোৰ নিজৰ মায়েও শিকাইছিলে ওৱান্স আপন এ টাইম মা নগাঁৱৰ এগৰাকী বিহুৱতী আছিলে গতিকে মাৰ পৰাই এইখিনি কথা মই শিকিছোঁ
গতিকে সেইটোৱে আচলতে বিহু হাত আৰু বহৰ শিঙৰ পেপাৰ যিটো মানে আমাৰ ধৰণ সেই সেনেকুৱাৰ সেইটো হেৰিত সদায় হাতখন থ'ব লাগে বুলি আমাক গুৰুসকলে নিয়ম আছে আৰু কম সময়ত সেইখিনি নোৱাৰি এনেধৰণৰ কৰ্মশালাতহে আচল কথাখিনি শিকায় আৰু এটা মই কথা কওঁ কৰ্মশালাত শিকাই আজিকালি মই আকৌ অকণমান স্পষ্টবাদী দেই কওক মানে পেছাত আচলতে শিক্ষয়িত্ৰী হ'লোতো সেইকাৰণে সঁচা কথাবিলাক তাৰমানে নোকোৱাকৈ থাকিব নোৱাৰোঁ দেই আজিকালি কৰ্মশালা মানে একেবাৰে ৰঘুমলাৰ বিয়পিছে অসমৰ পৰা একেবাৰে ধুবুৰীলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে কৰ্মশালাবিলাকত আচলতে উদ্দেশ্য কিন্তু থাকে প্ৰথম হ'ল ধন ঘটা আৰু দ্বিতীয় হ'ল কিবা এটা শিকোৱা ধন ঘটাটো ই চকে ক'ব লগা নাই জীৱিকা উপাৰ্জনত মানুহক ধন লাগিবই কিন্তু আমি কি শিকাইছোঁ এই যে গুণ উৎসৱ হৈ আছে টিচাৰবিলাকেই নাজানে ভাৰতৰ প্ৰধানমন্ত্ৰী কোন তে ষ্টুডেণ্টে কি জানিব গতিকে টিচাৰ আমি প্ৰশিক্ষকসকলেও আচলতে আচলকৈ শিকি লোৱাটো খুবেই দৰকাৰ বুঢ়া মানুহক বিভিন্ন ধৰণৰ গাঁৱলৈ গৈ পেলাই নিজে তথ্য আনা শিকা সেইবিলাক গতিকে আমি আচলতে নিজে শিকি বুজি আনক শিক্ষা দিব লাগে সেইটোৱে মই কৈছোঁ সেইটোৱে মোৰ অনুৰোধ ৰাইজৰ প্ৰতি ধন্যবাদ ৰূপা বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিহুৱতী আছে কেইবাগৰাকীকো চিনাকি কৰি দিবলৈ আছে আৰু কণ ন শিকাৰুসকল আছে ঢুলীয়া আছে লগতে পাহাৰীটো আছে মোৰ লগত সকলো আছে এটা চমু বিৰতি ল'ব লাগিব আৰু বিৰতিৰ পিছত আৰু যোজনা শুনিম আৰু এইসকল বিহু সম্ৰাজ্ঞী বিহুৱতীয়ে আপোনালোকক নাচি দেখুৱাব আৰু নজনাবিলাক শুদ্ধকৈ কৈ শুনাব এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকক মোৰ এই বিশেষ অনুষ্ঠান